নমস্কাৰ মৰ্নিং পালছলৈ স্বাগতম ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এতিয়া একশ্যন মুডত ভাৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতে লৈছে এটাৰ পাছত আনটো ব্যৱস্থা ভাৰতে লোৱা কেতবোৰ সিদ্ধান্তই এতিয়া বিমূৰত পেলাইছে সন্ত্ৰাসবাদীক পোহপাল দি অহা পাকিস্তানক ভাৰতে লোৱা তাৎক্ষণিক ব্যৱস্থাসমূহৰ ভিতৰত অন্যতম হৈছে সিন্ধু জলসন্ধি বাতিল কিন্তু সীমানতে ক্ষান্ত থকা নাই ভাৰত সিন্ধু জলসন্ধি বাতিলৰ পাছত এইবাৰ ভাৰতে চেনাব নদীৰ বাগলিহাৰ বান্ধৰ পানীৰ সোঁত বন্ধ কৰি দিছে ভাৰতে এতিয়া জেলাম নদীৰ কিষণগংগা বান্ধটো একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে সংবাদ সংস্থা পিটিআই এক সূত্ৰৰ উদ্ধৃতিৰে এই খবৰ ইতিমধ্যে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে বাগলিহাৰ বান্ধটো ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি এক বিবাদৰ বিষয় হৈ আহিছে পাকিস্তানে বিগত সময়ত এই বিষয়ত বিশ্ব বেংকৰ পৰা মধ্যস্থতা বিচাৰিছিল আৰু একেদৰে আইনী আৰু কূটনৈতিক তদন্তৰ সন্মুখীন হ'বলগীয়া হৈ আছে কিষণগংগা বান্ধটো উল্লেখযোগ্য যে বাগলিহাৰ বান্ধটো ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি এক বিবাদৰ বিষয় হৈ আহিছে পাকিস্তানে বিগত সময়ত এই বিষয়ত বিশ্ব বেংকৰ মধ্যস্থতা বিচাৰিছিল একেদৰে আইনী আৰু কূটনৈতিক তদন্তৰ সন্মুখীন হ'বলগীয়া হৈছে কিষণগংগা বান্ধটো ভাৰত আৰু পাকিস্তানৰ মাজেৰে বৈ যোৱা সিন্ধু নদী আৰু ইয়াৰ উপনৈসমূহ এইদৰে দীৰ্ঘদিন ধৰি বিবাদৰ সন্মুখীন হৈ আহিছে জম্মু কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে দশক পুৰণি সিন্ধু জলসন্ধি বাতিল কৰিছে এই সিন্ধু জলসন্ধি বিশ্ব বেংকে কৰিছিল ইয়াৰ এই সন্ধিয়ে 1960 চনৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু নদী আৰু ইয়াৰ উপনৈসমূহৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰি আহিছে 1960 চনত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু তেতিয়াৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত এই সিন্ধু জলসন্ধি স্বাক্ষৰিত হৈছিল এই দুই চুবুৰীয়া শত্ৰু দেশৰ শান্তিপূৰ্ণ সহযোগিতাৰ এক বিৰল উদাহৰণ হিচাপে ইয়াক প্ৰায়ে গণ্য কৰা হৈছিল এই সন্ধিৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ মাজৰ সিন্ধু নদী ব্যৱস্থাক নিয়ন্ত্ৰণ কৰা হৈছে কিন্তু এই সন্ধিৰ পাছতো ভাৰত আৰু পাকিস্তানৰ মাজত তিনিখনকৈ যুদ্ধও হৈছিল সেয়া আছিল 1965 চনৰ যুদ্ধ 1971 চনৰ যুদ্ধ আৰু 1999 চনৰ যুদ্ধ অৰ্থাৎ কাৰ্গিল যুদ্ধ এতিয়া অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে সিন্ধু জলসন্ধি 22 এপ্ৰিলত পহলগামত হোৱা সন্ত্ৰাসবাদীৰ নৰসংহাৰত 26 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এই ঘটনা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা সংঘটিত হৈছিল এনে বৰ্বৰোচিত ঘটনাৰ পাছত ভাৰত চৰকাৰ কঠোৰ হৈছে ভাৰতে এই সময়ত গ্ৰহণ কৰা পাকিস্তান বিৰোধী বিভিন্ন সিদ্ধান্তৰ লগতে সিন্ধু জলসন্ধি বাতিল কৰা বা বাগলিহাৰ বান্ধৰ পানীৰ সোঁত বন্ধ কৰা বা কিষণগংগা বান্ধেৰে পাকিস্তানলৈ যাবলগীয়া পানী নিয়ন্ত্ৰণ কৰা আদি সিদ্ধান্তত চিন্তিত হৈ পৰিছে পাকিস্তান কাৰণ ভাৰতৰ এনে পদক্ষেপে তাৎক্ষণিকভাৱে নহলেও অতি কম দিনৰ ভিতৰত বিপদত পেলাব বৈৰী পাকিস্তানক ধন্যবাদ